বিশেষকৈ মই নাজানোৱে এতিয়া এনে শুনা পাইছোঁ ঘৰত ৰাতিপুৱা শুনা পাইছোঁ বোলে কিবা খাই লৈ অলপ মই গণ্ডগোল হৈছোঁ ঘৰত হৈ পেলাই এনেকৈ গুচি আহিল তাৰপিছত 5টা বজালৈকে বোলে ফোন কৰিছে শুনা পোৱা মতে তাৰপিছত যায় বিচাৰি অনান্ত মালিকো ফোন কৰিছে তাৰ বোলো কি হ'ল মানুহটো ক'ৰবাত পৰি থাকিব পাৰে ঠিক নাই সেই আৰু কেছ এতিয়া দেখাই পাইছোঁ এই নুৰু আলি এই 8 মাইলত এনেই কাম চাম কৰে মই দেখা পোৱা নাই কিন্তু এতিয়া পানীত পৰা এইটো ওপৰত দেখা পাইছোঁ মই এতিয়া আমি জাষ্ট ৰাতিপুৱা শুনাহে পালোঁ মানে 9টা 10টামান আহি কিনে আমি গোটেইবিলাকে আহি কিনে চালোঁ মানে আহি কিনে অলপ বেয়া লাগিল আৰু মানে প্ৰশাসনো আহিল আৰু SDF বাহিনীও আহিল বয়সটো 39 মান হ'ব চাগে জানামতে ৰাতিপুৱা ভাগত মানে হোৱা বুলি শুনা পাইছোঁ আৰু মাছ মাৰিবলৈ আহিছিল আৰু ঘৰতো ফোন কৰা বুলি শুনা পাইছোঁ ফোন কৰি আহিছিল এইটো হ'ল দীপৰ বিল হয় নাম হ'ল নুৰ আলি আমি জানামতে ৰাতিপুৱা জাল দাঙিব আহিছিল ইয়াত আহি পানীত পৰি মৰি আছে NDRFৰ টিম আহিলে SDRFৰ আহি উঠি ইয়াত ডুবিয়াই ওলালে এতিয়া লৈ গ'ল CMCত তেখেতে এনেই ব্যৱসায় কৰিছিল ঘৰৰ অলপ কিবা অসুবিধা বুলি শুনি আছিলোঁ ইয়াত মাছ চাছ মাৰে আমি জানামতে কি আৰু বেলেগ এতিয়া লৈ গৈছে আৰক্ষীয়ে GMCত পষ্টমৰ্টেমৰ কাৰণে ঘৰ 8 মাইল হয় জালুকবাৰী 8 মাইল হয় ল'ৰাজনে এনেই ব্যৱসায় কৰি আছিল শিল বালি ইটা ছাপ্লাই কৰে মাটি চাটি মানে সিমান মানে সেনেকুৱা ঘৰৰ বিষয়ে নাজানো ইয়াত খালি মাছ মাৰিব আহোঁতে মৰা বুলি গম পাওঁ পানীত ডুবি গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত